নমস্কাৰ সংগ্ৰামী অভিনন্দন গ্ৰহণ কৰিব নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 চন আৰু 2021 চনত বঞ্চিত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত সকলোবোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, প্ৰাদেশিকৰণ সম্পৰ্কীয় কেইটামান কথা আপোনালোকক জনাব বিচাৰিছোঁ। আমাৰ বিভিন্ন পৰ্যায়ৰ শিক্ষকসকলে আমাক যোগাযোগ কৰি আছে ফোন যোগে যে মোৰ সমস্যাটো কি হ'ব। LP শিক্ষকে ফোন কৰিছে বা ME হাই স্কুল, সিনিয়ৰ সেকেন্ডাৰী, হাই সেকেন্ডাৰী, কলেজ, আমাৰ বিভিন্ন সমস্যা আছে। এটা কথা আপোনালোকক আমি অৱগত কৰিব বিচাৰিছোঁ যে আমি সদৌ অসম অপাৰেগিত শিক্ষক কৰ্মচাৰী সংস্থাই দীৰ্ঘদিন আন্দোলন, প্ৰত্যাহ্বান, ধৰ্ণা এই কাৰ্যসূচীবিলাক লৈ আহিছোঁ আৰু তাৰ ফলশ্ৰুতিতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে আমাৰ এই প্ৰাদেশিকৰণৰ যিটো জ্বলন্ত সমস্যা, এই সমস্যাটো সমাধানৰ এটা গতি দিব বিচাৰিছে। আমি এই গতিটোত সহযোগিতাৰ পোষকতা কৰিছোঁ। এতিয়া কথাটো হ'ল, আমাৰ মাজত যিমানবিলাক সমস্যা আছে এই সমস্যাবিলাকৰ কিছুমান সমস্যা এনেকুৱা সমস্যা যে এতিয়া সমাধান হ'ব নে নহয় তাৰ এটা নিশ্চিতি আজিৰ তাৰিখত কোনে দিব পৰা নাই। বিশেষকৈ বঞ্চিত শিক্ষকসকলৰ যিটো সমস্যা, এই সমস্যাটো আৰু আমাৰ অপাদেশিত হৈ থকা শিক্ষানুষ্ঠানবিলাকৰো সমস্যা আছে। আজি কিছুদিনৰ পৰা গম পাইছোঁ যে বহুত শিক্ষকে ফোন কৰি আছে যে মোৰ ইউডাইচটো বন্ধ কৰি দিছে ছাৰ, মই এতিয়া কি কৰিম। মই 2022 চন 2021 চনতে মোৰ ইউডাইচটো বন্ধ হৈছে, এতিয়া মই কি কৰিম। এতিয়া চাওক, এই ক্ষেত্ৰত আপোনালোকে যিসকলৰ ইউডাইচ বন্ধ হৈছে, মই তেখেতসকলক এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে MIS-ৰ লগত যোগাযোগ কৰক। ডিষ্ট্ৰিক্ট MIS হওক বা ব্লক MIS হওক, তেওঁলোকৰ লগত যোগাযোগ কৰক আৰু সমান্তৰালভাৱে আপোনালোকে লোকেল MLA বা লোকেল মন্ত্ৰী যিবিলাক আছে নিজা সমষ্টিৰ, তেওঁলোকক লগ কৰক। লগ কৰি যাতে আপোনালোকৰ এই ইউডাইচবিলাক যাতে এক্টিভ কৰি লয়। কাৰণ যদি ইউডাইচটো এক্টিভ হৈ নাথাকে তেতিয়া প্ৰাদেশিকৰণৰ আওতাত আপোনালোকৰ শিক্ষানুষ্ঠানখন নপৰিব। ইউডাইচটো যিকোনো প্ৰকাৰে এক্টিভ কৰিব লাগে। তাৰ কাৰণে যদি আপোনালোকৰ স্থানীয় যিজন বিধায়ক বা মন্ত্ৰী আছে, তেওঁ যদি ৰিকমেণ্ড কৰে, তেওঁ যদি আপোনালোকৰ শিক্ষানুষ্ঠানখনৰ কাৰণে যদি চৰকাৰৰ লগত বিভাগীয় মানুহৰ লগত যদি যোগাযোগ কৰি আপোনালোকৰ ইউডাইচটো খুলি দিয়ে, তেতিয়া নিশ্চয় আপোনালোকে এটা কাম কৰিব লাগিব। লগে লগে আপোনালোকৰ যিখিনি এনৰলমেণ্ট আছিল এই এনৰলমেণ্টখিনি ইউডাইচত আপডেট দিব লাগিব। সমান্তৰালভাৱে কিন্তু আপোনালোকে আপাৰ আই ডি বনাব লাগিব। এই তিনিটা কথা অত্যন্ত জৰুৰী। ইয়াৰ পিছতে মই বিশিষ্টভাৱে গম পাইছোঁ যে আমাৰ লগতে থকা শিক্ষক সংস্থাৰ লগত বিষয়ভাৱ লৈ থকা যিখন আমাৰ আগৰ কমিটি আছিল, এই কমিটিখিনিৰ বিষয়ভাৱ লৈ থকা কিছু ব্যক্তিয়ে ইতিমধ্যে বহুত শিক্ষানুষ্ঠানৰ প্ৰধানৰ পৰা মানে যিবিলাকৰ ডাইস্কুট বন্ধ হৈছে, তেওঁলোকৰ পৰা ইতিমধ্যে এটা বৃহৎ অংকৰ ধন লৈ ইউডাইচটো খুলি দিম বুলি মানে এনেকুৱা মিছা প্ৰতিশ্ৰুতি দিছে। আপোনালোকে কোনো কাৰণতে এনেকুৱা কথাত প্ৰলোভিত নহ'ব। কোনো শিক্ষকে বা কোনো নেতাই আপোনালোকৰ ইউডাইচটো খুলি দিব নোৱাৰে। ইউডাইচটো একমাত্ৰ ৰাজনৈতিকভাৱে এটা প্ৰেছাৰ এটা লাগিব। আৰু আপোনালোকে যদি MIS-ক যদি আপোনালোকে পতিয়ন নিব পাৰে, তেতিয়াহ'লে হয়তো আপোনালোকৰ ইউডাইচটো এক্টিভ হ'ব। আৰু ইউডাইচটো এক্টিভ হ'লে নহ'ব, ইউডাইচত আপোনালোকে এনৰলমেণ্ট এণ্ট্ৰি কৰিব লাগিব আৰু এই এনৰলমেণ্টখিনি ইউডাইচত আপডেট দিব লাগিব। সমান্তৰালভাৱে কিন্তু আপাৰ আই ডি বনাব লাগিব। এইখিনি আমাৰ শিক্ষানুষ্ঠানখিনিৰ কাৰণে ক'লোঁ। আৰু 2 নম্বৰ কথাটো হ'ল, বহুত শিক্ষকে ফোন কৰি আছে যে আমাৰ জইনিং ডেটৰ ক্ষেত্ৰত কিন্তু ৰিলেক্সন থাকিব। আজিৰ তাৰিখত ৰিলেক্সন কি থাকিব এই কথাষাৰ স্পষ্ট নহয়। তথাপিতো কৈছোঁ যে জইনিং ডেটৰ ক্ষেত্ৰত কোনো কাৰণতে 31/12/2010 এই যিটো তাৰিখ, এই তাৰিখটো আমি সংস্থাই মানি লোৱা নাই। তাতে কিছু ৰিলেক্সন থাকিব। এই ক্ষেত্ৰত শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক মই আশ্বস্ত হ'বৰ কাৰণে আহ্বান জনালোঁ। আৰু এতিয়া মেইন কথাটো আহিল ড্ৰপ শিক্ষকসকলৰ কথা।
ড্ৰপ শিক্ষকসকলৰ বিষয়টো অত্যন্ত জটিল হৈ আছে। চৰকাৰখনে এতিয়াও ড্ৰপ শিক্ষকসকলৰ যিটো বিষয়বস্তু, এই বিষয়বস্তুটোক এটা সমস্যা সমাধানৰ গতি দিবৰ কাৰণে বা সমাধানৰ কাৰণে তেখেতসকলে কোনো ধৰণৰ প্ৰস্তুতি লোৱা নাই বুলি আমি বিশিষ্টভাৱে গম পাইছোঁ। এই ক্ষেত্ৰত কিন্তু আমাৰ শিক্ষকসকলৰ ঐকান্তিক এটা প্ৰচেষ্টা অত্যন্ত জৰুৰী, এতিয়াও প্ৰয়োজন হৈ আছে। আৰু এই ক্ষেত্ৰত মই কিছুদিন আগত এটা ভিডিঅ' বনাইছিলোঁ। বহুত শিক্ষকে বিভিন্ন ধৰণে মন্তব্য কৰিছে। এই মন্তব্যবিলাকত মই কোনো কাৰণতে গুৰুত্ব দিয়া নাই। মই জানো কোন কেইজন শিক্ষকে এই মন্তব্যবিলাক দিছে, এওঁলোকে বিগত দিনত কি কৰি আছিল আৰু ক'ত আছিল, এই কথাবিলাক মই যিহেতু জানো, গতিকে এওঁলোকৰ কোনো কথাত আমি কৰ্ণপাত কৰা নাই। আমাৰ বঞ্চিত শিক্ষকসকলক এটা কথাই কৈছোঁ যে একত্ৰিত হৈ যদি আমি আমাৰ সকলোৰে সমস্যাখিনি সমাধানৰ কাৰণে আমি যুঁজো, সমস্যাখিনি সমাধান হ'ব। আৰু যদি আপোনালোকে ভাবে, আপোনালোকে যদি ভগাই লয় যে 5জন এফালে থাকক, 5জন এফালে থাকক, আমি এনেকৈ কিবা কিবি কৰি থাকোঁ, এনেকুৱা ধৰণৰ ভাগ কৰি যিবিলাক কাৰ্য কৰি থকা হৈছে, এই কাৰ্যবিলাকৰ পৰা আমি ভাল ফল নাপাম। গতিকে বঞ্চিত শিক্ষকসকলৰ প্ৰতি আমাৰ এটা আহ্বান থাকিব, আপোনালোকে যদি ভাবিছে আমি গোটেই বঞ্চিত শিক্ষকখিনি একাষৰীয়া হৈ একত্ৰিত হৈ আমি কিবা এটা কৰিব বিচাৰিছোঁ, এই কথাখিনি আপোনালোকে স্পষ্ট কৰক। তেতিয়াহ'লে আমি সদৌ অসম অপাৰেজিত শিক্ষক কৰ্মচাৰী সংস্থাৰ মঞ্চৰ পৰা আপোনালোকৰ বিষয়টো আমি বাদ দিম। আৰু যদি ভাবিছে যে আমাৰ আছুতীয়া কোনো সংগঠনৰ দৰকাৰ নাই, তেতিয়াহ'লে আপোনালোকে সেই কথাটো আমাক স্পষ্ট কৰক। এই স্পষ্ট কৰা কথাখিনি কিন্তু আনুষ্ঠানিক হ'ব লাগিব। যিকেইজন নেতা বা নেত্ৰীয়ে এই আপোনালোকক প্ৰতিনিধিত্ব কৰি আপোনালোকৰ সমস্যাটোক আৰু জটিল কৰি তুলিছে, তেওঁলোকক আপোনালোকে নস্যাৎ কৰিব পাৰিব নোৱাৰে। আপোনালোকে যদি তেওঁলোকক নস্যাৎ কৰিব নোৱাৰে, তেওঁলোকক যদি আপোনালোকে বাধা দিব নোৱাৰে, তেওঁলোকে যিবিলাক দুষ্কাৰ্য কৰি আছে সেইবিলাক যদি বাধা দিব নোৱাৰে, তেতিয়াহ'লে আমি ভাবিছোঁ যে সদৌ অসম অপাৰেজিত শিক্ষক কৰ্মচাৰী সংস্থাৰ মঞ্চত ইয়াৰ এটা মুকলি আলোচনা আমি অচিৰেই পাতিম। আৰু এই মুকলি আলোচনাৰ ভিত্তিত আপোনালোকৰ বিষয়টো, অৰ্থাৎ বঞ্চিত শিক্ষক কৰ্মচাৰীসকলৰ যিটো বিষয়টো সদৌ অসম অপাৰেজিত শিক্ষক কৰ্মচাৰী সংস্থাৰ যি দাবী চনদ আছে, দাবী চনদত থাকিব নে নাথাকিব, এই কথাটো কিন্তু আপোনালোকে নিজে নিশ্চিতি দিব লাগিব। হয় এই ড্ৰপ সন্থা বোলা এই সন্থাটোক আপোনালোকে নস্যাৎ কৰিব লাগিব, নহয় আমাৰ সংস্থাৰ পৰা আপোনালোকৰ দাবীটো শুদ্ধ কৰিব লাগিব। এই কথাটো আপোনালোকক ক'লোঁ। গতিকে মই এটা কথাই কৈছোঁ যে এই দল সংগঠনবিলাক জীয়াই থাকে আমাৰ শিক্ষকসকলৰ কাৰণে। আমি শিক্ষকসকলে যদি নস্যাৎ কৰোঁ, আমি যদি শিক্ষকসকলে সমৰ্থন নিদিওঁ, তেতিয়া সংস্থা জীয়াই থাকিব নোৱাৰে। শিক্ষকসকলৰ সমৰ্থন আৰু আস্থাৰ ওপৰত নিৰ্ভৰ কৰিয়ে সংস্থা জীয়াই থাকে। আমাৰ উদ্দেশ্য কিন্তু সংস্থা নহয় বা সন্থা নহয়, দল সংগঠন নহয়। আমাৰ উদ্দেশ্য প্ৰাধিকৰণ যেতিয়াই হ'ব, তাৰপিছত আমাৰ এই দল সংগঠনৰ কোনো ন্যায্যতা নাথাকিব। গতিকে আপোনালোকে চিন্তা কৰক, ভাবক, চিন্তি এটা সুস্থিৰ সিদ্ধান্ত এটা কৰিব। আমি খুব কম দিনৰ ভিতৰতে আমি সদৌ অসম অপাৰেজিত শিক্ষক কৰ্মচাৰী সংস্থাৰ মঞ্চত এই বিষয়টো আলোচনা কৰিম। আমি আনুষ্ঠানিকভাৱে আলোচনা কৰি ড্ৰপ শিক্ষকসকলে স্পষ্ট কৰিব লাগিব যে আপোনালোকক এটা আছুতীয়া সংগঠন লাগে নে নালাগে।